हेलो एवरीवन स्वागतम जनाइছো मोर अन्य एटी मिनी ब्लगले आरो मनটো मोर इमान এটা ভাল নহয় কাৰণ মই ঘৰপা মানে মাৰ ঘৰৰ পৰা নিজৰ ঘৰখনলৈ যাব ওলাইছো আৰু মোক নিব কাৰণে আহিছিল মিস্টাৰ আৰু লগত আহিছিল হাহুমা আৰু আমি টমটমেখনত উঠি আহি কলিয়াবৰ তিনিআলিত নামিলো মানে ঘৰপা ওলাই আহি তাৰ পাছত কিছু সময় ৰখাৰ পাছত আহি গল বাছখনত উঠি ওলাই দিলো কলিয়াবৰ তিনিআলিৰ পৰা নিজৰ ঘৰখনলৈ কিছু দূৰ আহি পাইছো আৰু মানে আৰু মিস্টাৰৰ হাঁহি কি মুখৰ বাহ মিস্টাৰৰ অৱশ্যে ভাল লাগিবই ন মানুহজনী ঘৰলৈ আহি আছে কিন্তু মোৰহে মনটোত বেয়া লাগি আছে মই যেহেতু ঘৰখন এৰি থৈ আহিছো এখন ঘৰ এৰি থৈ আহিলো আন এখন ঘৰলৈ গৈ আছো যেহেতু এইখনি এতিয়া নিজৰ ঘৰ মাৰ ঘৰখনো নিজৰ হয় কিন্তু এতিয়া এখনো নিজৰে ঘৰ ছোৱালীজনী যেতিয়া মাকৰ ঘৰখনৰ পৰা হাজবেণ্ডৰ ঘৰখনলৈ যায় তেতিয়া হাজবেণ্ডৰ ঘৰখনৰ প্ৰতি বেছি গুৰুত্ব দিবলগীয়া হয় নিজৰ ঘৰখনতকৈ আৰু মোৰ বুলিয়ে নহয় প্ৰতিজনী ছোৱালীৰ ক্ষেত্ৰতে এটো হয় আৰু দুদিনমানৰ আলহীয়ে হয় সকলো ছোৱালী মাকৰ ঘৰত আৰু মোৰো হে একে দেখা দুদিনৰ আলহী হলো আৰু ভটি আহিবলগীয়া হল নিজৰ ঘৰখনলৈ আৰু এয়া আইতাকৰ লগত পুৰা কি একদম কথা পাতি গৈ আছে আৰু মনটো যেহেতু দুখ লাগি আছিল সেইকাৰণে মিস্টাৰে যিমান পাৰে হহুৱাব চেষ্টা কৰিছিল আৰু লাষ্টত মই গৈও হাঁহি দিলো কথা বতৰা পাতি আহোতে ক্ষন্তেক পিছতে পাই গলো বাইপাস আৰু বাইপাসত কিছু সময় গাড়ীখন ৰখালে অলপ ৰখি লো বাইপাসতে আৰু যেহেতু গাড়ীখন অলপ খালি আছিল মানুহ উঠিলে অলপ আৰু এয়া আমিবোৰ বহি আছো আৰু এই কামটো বেয়া লাগে বাৰু আমনি লাগে কিন্তু উপায় নাই আৰু গাড়ীবোৰত সাধাৰণতে কমন হৈ পৰিলে যেতিয়া গাড়ীখন ৰখাই বেপাৰীবোৰে মানে বাদাম চানা পপকৰ্ন এইবোৰ লৈ আহে ন আৰু বহি যেহেতু আমনি লাগিছিল লৈ ললো এটা পপকৰ্ন খাবৰ কাৰণে আৰু লগত লৈ লৈছো এটা কোল্ড ড্ৰিংক যাৰ নাম হল কেম্পা বহুতে চম্পা বুলিও কয় একচুয়ালি কিন্তু ইয়াৰ নাম হল কেম্পা আৰু ইয়া মিস্টাৰে খাব লৈছে আৰু নেশনাল হাইৱেৰ কাষত যিবোৰ ফুলগছ লগোৱা আছে চাই ইমান ভাল লাগে ফুলবোৰ ইমান ধুনিয়াকৈ ফুলি আছে গোটেই ৰাস্তাটো এনেদৰে মানে গোটেই ৰাস্তাটোৰ কাষে এনেদৰে ফুল ফুলি আছে আৰু খুব ভাল লাগিছে মানে খুব ভাল লাগে আৰু দেখি আপোনালোকৰ বাৰু ভাল লাগে নে মোৰ কিন্তু বহুত ভাল লাগে আৰু ক্ষন্তেক পাছতে গৈ পালোগৈ ঘৰ আৰু ঘৰ গৈ পোনপ্ৰথমে হইলম এতিয়া ফ্ৰেশ আৰু ঘৰৰ যিহে অৱস্থা নোহোৱা হৈছে হেয়াও সাফা কৰিব লাগিব আৰু তেনেকুৱাতে আহি পালে মই অৰ্ডাৰ দি থোৱা এটা পাৰ্সেল আৰু মিস্টাৰে খুলি চাইছে মানে ধৈৰ্য নোহোৱা হৈছে আৰু খুলি চাইছে হেয়া চাওকচোন খোলাৰ একশন বা আৰু পাৰ্সেলটোত কি অৰ্ডাৰ দিছিলো সেইখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাম বাৰু আৰু যেহেতু সোনকালে আহি গৈছিলো মাৰ ঘৰৰ পৰা ভাত খাই আহিছিলো বাৰু কিন্তু সোনকালে ভাত খাই দিয়াৰ কাৰণে অলপ ভোক লাগিছিল খাবৰ কাৰণে লৈ আহিলো অলপ চাওমিন আৰু মিস্টাৰে মুলে এইখন শাৰী মানে গিফ্ট নিছিলে মই পিন্ধি আহিম বুলি ভাবিছিল কিন্তু সময় নোহোৱাত পিন্ধি নাহিলো আজিলৈ আহিলো আকৌ নেক্সট ভিডিঅ'ত লগ পাইছো দেই বাই বাই